হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আমি যিহেতু আমাৰ মেথছৰ বা গণিতৰ সম্পূৰ্ণ পাঠদান ছিৰিজ এটা আৰম্ভ কৰিছিলোঁ তাৰ এটা ক্লাছ এতিয়ালৈকে আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ তাৰপিছত আমি আজি ছেকেণ্ড ক্লাছটো আপোনালোকৰ আগত ইয়াতে দাঙি ধৰিলোঁ যোনখিনি নেকি আমাৰ আপকামিং আছাম পুলিচ SI হওক বা কনষ্টেবল হওক বা আমাৰ ADRE 3.0 বা ফৰেষ্টাৰ বা যিখিনি আমাৰ আপকামিং এক্সামিনেশ্যনছ আছে আছাম গভৰ্ণমেণ্টৰ তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ লগতে এই গোটেই ছিৰিজটো আমি খুব অনতি পলমে আৰু বাকীখিনি ক্লাছেছো আনিব ট্ৰাই কৰিম তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আমি এই গোটেই প্ৰেক্টিছ ছিৰিজত আমাৰ যিমানখিনি প্ৰবেবল টপিক্সৰ কুৱেশ্যন আছে সকলোখিনি ডিছকাছ কৰিব ইয়াতে ট্ৰাই কৰিম চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে চাম সেইটো হৈছে 999 ইনটু 99 ইনটু 9 ডিভাইডেড বাই 99 9 and 3 চ' এই গোটেই কুৱেশ্যনটো আমি আমাৰ টপিক সেইটো হৈছে চিম্প্লিফিকেশ্যনৰ টপিকৰ এটা প্ৰশ্ন হয় চ' চিম্প্লিফিকেশ্যন টপিকৰ এনেকুৱা কুৱেশ্যনবিলাক কৰিবৰ কাৰণে আমি যোনটো পূৰণ আৰু হৰণ যিখিনি সেইখিনি কৰিবৰ কাৰণে এই গোটেই কুৱেশ্যনটো আমি ফ্ৰেকশ্যন বা ভগ্নাংশত লৈ যাবৰ কাৰণে ট্ৰাই কৰিম তাৰপিছত এই কুৱেশ্যনটো কৰাত আমাৰ ভালেখিনি সহজ হৈ পৰিব চ' এই কুৱেশ্যনটো আমি যদি ইয়াতে লিখিব চাওঁ তেতিয়াহ'লে কি বুলি লিখিব লাগিব 999 ইনটু 99 ইনটু 9 যিহেতু আমাৰ হৰণ মানে কি হয় 1/, সেইটো সংখ্যা হয় ৰাইট চ' মাল্টিপ্লাইড বাই 1/99 ইনটু 1/9 ইনটু 1/3 অ'কে চ' এইটো আমি যদি ইয়াতে লিখিব খোজোঁ তেতিয়াহ'লে 999 ইনটু 99 ইনটু 9 ডিভাইডেড বাই এই 99টো আগত ওলাই আহিব তাৰপিছত 9 এটা আৰু 3 এটা ইয়াতে আহিব অ'কে চ' 99 ইয়াতে আমাৰ কেঞ্চেল যাব 9 ইয়াতে আমাৰ কেঞ্চেল যাব চ' 999 ডিভাইডেড বাই 3 আমাৰ তাত আহিব আৰু 3ৰে হৰণ কৰিলে আমি 333 বা 333 এই কুৱেশ্যনটোৰ আনচাৰ হিচাপে আমি পাম ঠিক আছে চ' তাৰ কাৰণে আমাৰ অপশ্যন চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অ'কে আই বিলিভ আপোনালোকে বুজি পালে ৰাইট চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো আমাৰ এটা সমীকৰণৰ ওপৰত কুৱেশ্যন যোনটো নেকি এটা এলজেব্ৰাৰ পাৰ্ট হয় চ' ইয়াতে আমাক কি সুধিছে দ্য ভেলিউ অফ এক্স ইন দ্য ইকুৱেশ্যন যে সমীকৰণটোত এক্সৰ মান কিমান বুলি কৈছে ৰাইট এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি বদমাছ যোনটো ৰুল সেইটো ইয়াতে ব্যৱহাৰ কৰিম য'ত নেকি কি হয় আমাৰ মাল্টিপ্লিকেশ্যন বা ডিভিজন বা পূৰণ বা হৰণ এইখিনি আমাৰ আগত কৰা হয় এজ কম্পেয়াৰ্ড টু আমাৰ প্লাছ বা মাইনাছখিনি কৰাৰ আগত অ'কে চ' ইয়াতে আমি কি কৰিম এই গোটেইখিনি সংখ্যাখিনি ব্ৰেকেটৰ আণ্ডাৰত লৈ ল'ম আৰু ইয়াৰ ভিতৰখিনি আগত ছল্ভ কৰিম তাৰপিছত বাকীখিনি আমি প্লাছ মাইনাছখিনি কৰিম এই কুৱেশ্যনটো কৰিবৰ কাৰণে ঠিক আছে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে ইয়াতে আমি প্ৰথমতে 113 পূৰণ 4 মাইনাছ এক্স পূৰণ 2 হৰণ ইয়াতে 13 পূৰণ 9 মাইনাছ 5 ইনটু 7 কৰিম এইকেইটা আমি প্ৰথমতে ব্ৰেকেটত লৈ কিনে এইকেইটা ছল্ভ কৰিব ট্ৰাই কৰিম তাৰপিছত 113 পূৰণ 4 কৰিলে আমি কিমান পাম 452 পাম অ'কে তাৰপিছত এক্স ইনটুটো মানে টুৱাইছ এক্স হৈ গ'ল 13 পূৰণ 9 কৰিলে আমি কিমান পাম 117 পাম আৰু 5 পূৰণ 7 কৰিলে আমি 35 পাম অ'কে তাৰপিছত আমাৰ এক ছেকেণ্ড ইয়াতে 452 মাইনাছ টুৱাইছ এক্স তলত আমাৰ আহিব প্ৰায় 117 পৰা 35 গ'লে পাই আমাৰ ইয়াতে থাকিব 82 আৰু এইটো ইকুৱেল কিহৰ আছিলে আমাৰ 5ৰ ইকুৱেল আছিলে ৰাইট এই 82টো আমাৰ ইফালে গুচি যালে আমাৰ ক্ৰছ প্ৰডাক্ট হৈ যাব চ' 452 মাইনাছ টুৱাইছ এক্স ইজ ইকুৱেল টু 5 ইনটু 82 কৰিলে আমি 410 পামগৈ অ'কে চ' ইয়াৰ পৰা আমাৰ যদি মাইনাছ কৰোঁ টুৱাইছ এক্স ইকুৱেল টু প্ৰায় 42 পাম চ' এক্স ইকুৱেল টু আমাৰ কিমান হ'ব প্ৰায় 21 যোনটো নেকি 42ক আমি 2ৰে হৰণ কৰিলে পাম ঠিক আছে ৰাইট অ'কে চ' আমাৰ ইয়াতে কি হ'ব অপশ্যন এ হ'ব আমাৰ এতিয়া কাৰেক্ট এনচাৰ ডেট ইজ দি 21 হ'ব আমাৰ সঠিক আনচাৰ এক্সৰ মান ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য এভাৰেজ অফ টু নম্বৰ্ছ ইজ এক্স ৱাই যে দুটা সংখ্যাৰ যদি আমি ইয়াতে গড় উলিয়াওঁ সেইটো আমাৰ কি বুলি কৈছে এক্স ৱাই বুলি কৈছে ৰাইট যদি এটা সংখ্যা আমাৰ এক্স হয় যে ইফ ওৱান নম্বৰ ইজ এক্স দি আদাৰ নম্বৰ ইজ তেনেতে আনটো সংখ্যা আমাৰ কি হ'ব বুলি এই কুৱেশ্যনটোত সুধিছে অ'কে চ' আমি যেতিয়া এভাৰেজ বা গড়ৰ যোনটো আমাৰ ফৰ্মুলা সেইটোত কি হয় আমি টোটেল যিমানখিনি তাৰ চাম হয় বা যিমানখিনি যোগফল হয় হৰণ কৰোঁ কিমানকেইটা নাম্বাৰ আছে নাম্বাৰ গিভেন যেইটা আছে ৰাইট উইচ ইজ ইকুৱেল টু দি এভাৰেজ অ'কে ৰাইট চ' এভাৰেজ যেতিয়া আমি ইয়াতে ওলাম আমাৰ লেট ছাপ'জ এটা সংখ্যা আমি এক্স বুলি কৈছে যে ইফ ওৱান নম্বৰ ইজ এক্স বাকীটো কি হ'ব এটা সংখ্যা আমি ইয়াতে এক্স বুলি ধৰিলোঁ এটা সংখ্যা আমি ইয়াতে এ বুলি ধৰি ল'লোঁ ঠিক আছে লেট দিছ বি দি টু নাম্বাৰ্ছ অ'কে ৰাইট চ' তেতিয়াহ'লে কি হ'ব এক্স প্লাছ এ কৰিম আমি ইয়াতে হৰণ 2 কৰিলে কি পাম এক্স ৱাই
মানে আমাৰ এভাৰেজখিনি পাম ঠিক আছে ৰাইট এই দুইটো আমাৰ ইফালে গ'লে পূৰণ হৈ যাব অ'কে চ' এক্স প্লাছ এ ইজ ইকুৱেল টু 2xy হৈ যাব ৰাইট চ' ইয়াতে আমি এৰ ভেলু উলিয়াব লাগে ছেকেণ্ড নম্বৰটো কিমান হয় চ' এ ইজ ইকুৱেল টু এই এক্সটো ইফালে গুচি গ'লে আমাৰ মাইনাছ হৈ যাব ডেট ইজ দি 2xy মাইনাছ এক্স ইয়াৰে ভেলু হ'বগৈ ঠিক আছে আই বুলি সকলোৱে বুজি পালে চ' ছেকেণ্ড নম্বৰটো আমাৰ এটো কিমান হ'ব 2xy মাইনাছ অফ এক্স অ'কে চ' আমাৰ অপশ্যন কোনটোত আছে এই ভেলুটো ডেট ইজ দি অপশ্যন চি 2xy মাইনাছ এক্স ইয়াৰে কাৰেক্ট এনচাৰ হ'বগৈ আই বুলি সকলোৱে বুজি পালে নে এভৰিৱান অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে যে হাউ মাছ টাইম will it take for an amount of rupees 450 to yield the rupees 81 as interest at 4.5% per annum of the simple interest যে 4.5% বছৰকীয়া যদি আমি সৰল সুতৰ হাৰত ইয়াতে 450 টকা মূলধন ৰাখো তেতিয়াহ'লে 81 টকা সুদ হিচাপে দিবলৈ কিমান সময় আমাক লাগিব বুলি এই কুৱেশ্যনটোত সুধিছে অ'কে চ' ইয়াতে আমি কি কৰিম চিম্পল ইণ্টাৰেষ্টৰ যোনটো ফৰ্মুলা মানে পি ইনটু আৰ ইনটু টি বাই 100 এই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰিম এই গোটেই এনচাৰটো উলিয়াবৰ কাৰণে ৰাইট চ' এই কুৱেশ্যনটো যদি আমি চাওঁ মানে প্ৰিন্সিপাল এমাউণ্ট মানে মূলধন পি বুলি যোনটো আমি লিখোঁ সেইটো প্ৰায় আমাক কিমান টকা দিছে প্ৰায় 450 টকা আমাৰ তাত দিছে অ'কে তাৰপিছত কি কৈছে ইয়াতে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান গৈছে যোনটো আমি আৰেৰে লিখোঁ সেইটো হৈছে প্ৰায় 4.5% আৰু তাৰ লগতে আমাক কি কৈছে ইয়াতে টোটেল চিম্পল ইণ্টাৰেষ্ট কিমানখিনি আমি পাব লাগিব বা সৰল সুদত কিমানখিনি টকা আমি পাব লাগিব সেইটো হৈছে 81 অ'কে চ' আমি গোটেই ফৰ্মুলাটো যদি বহাওঁ 81 ইজ ইকুৱেল টু কিমান হ'ব পি মানে হ'ল 450 পূৰণ আৰ মানে 4.5 আৰু টি মানে টাইম কিমানখিনি লাগিব এইটো আমি টিৰে লিখি ল'লোঁ মানে আমি টি ইয়াতে উলিয়াব লাগিব আৰু এশৰে এইটো হৰণ কৰিলোঁ অ'কে চ' ইয়াতে কি হ'ব 0 আৰু 0 এইটো কাটা যাব 45 আৰু 10ক যদি আমি 5ৰে হৰণ কৰোঁ ইয়াতে আমাৰ 9 আহিব আৰু ইয়াতে আমাৰ 2 আহি গ'ল ঠিক আছে এই দুইটো ইফালে গুচি যাব ৰাইট ডেট মিনছ কি হ'ব 81 ইনটু 2 ইজ ইকুৱেল টু 9 ইনটু 4.5 ইনটু টি চ' টি উলিয়াবৰ কাৰণে আমি কি কৰিম সেইটো হৈছে 81 ইনটু 2 হৰণ 9 ইনটু 4.5 অ'কে আমি যদি 81ক 9ৰে হৰণ কৰি ইয়াতে 9 আহিলে 9ক যদি 4.4ৰে হৰণ কৰি ইয়াতে আমাৰ 2 আহিলে 2 পূৰণ 2 কৰিলে আমি কিমান পাম টি ইকুৱেল টু 2 ইনটু 2 উইচ ইজ ইকুৱেল টু 4 মানে 4 বছৰ সময় আমাৰ লাগিব এই গোটেই 450ৰ পৰা আমি 81 টকা ইয়াতে আমাৰ 4.5%কৈ আমি এজ এ ইণ্টাৰেষ্ট বা সুদ হিচাপে পাবৰ কাৰণে ঠিক আছে চ' তেতিয়াহ'লে আমাৰ কাৰেক্ট এনচাৰ কিমান হ'ব অপশ্যন বি হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ আই বিলিভ সকলোৱে বুজি পালে এভৰিৱান ৰাইট অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া সেইটো হৈছে আমাৰ লাষ্ট কুৱেশ্যন আজি ক্লাছটোৰ দ্য ৰেচিঅ' অফ দি 5:4 ইজ এক্সপ্ৰেছড এজ এ পাৰ্চেণ্টেজ ৰাইট যে 5:4 আমি এই শতাংশৰ ৰূপত কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ বুলি এই কুৱেশ্যনটোত সোধা হৈছে একদম সহজ প্ৰশ্ন আমি ইয়াতে কি কৰিম আমাৰ যোনটো ৰেচিঅ' বা আমাৰ যোনটো অনুপাত সেইটো কিহেৰে পূৰণ কৰিম আমি 100ৰে পূৰণ কৰি দিম অ'কে চ' এই কুৱেশ্যনটো আমি যদি কৰি চাওঁ ইয়াতে তেতিয়াহ'লে কিমান হ'ব 5/4 ইনটু 100 অ'কে চ' 100ক যদি ইয়াতে আমি 4ৰে হৰণ কৰোঁ তেতিয়া কিমান আহিলে আমাৰ প্ৰায় 25 আহিব অ'কে চ' 5 পূৰণ 25 কৰিলে আমি কিমান পাম 125 মানে 125% ৰূপত আমি পাম অ'কে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন ডি 125% আমাৰ ইয়াতে কাৰেক্ট এনচাৰ হ'বগৈ আশা কৰোঁ আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটোত আমি কেনেকৈ ডিছকাছ কৰিলোঁ চ' আজিৰ ক্লাছত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো মেথছৰ প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ল লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে এই QR কোডটো স্কেন কৰি বা তলৰ দিয়া লিংকত গৈ কিনে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি এই PDFখিনি এভেইল কৰিব পাৰে আৰু তাৰ লগত আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব যিখিনি আমি আপকামিং মেথামেটিক্সৰ ভিডিঅ' আনি থাকিম আজি ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড